আজিৰ ব্লগটো অকণমান এডভেঞ্চাৰ হ'বলৈ গৈছে, যিহেতু আজি আমি গৈ আছোঁ ককাইজনা দ্য লেণ্ড অফ লাংগুৰ, য'ত নেকি গল্ডেন লাংগুৰ পোৱা যায়। আৰু তাত জেগাটো ইমান ধুনীয়া হয়, তাত ঝৰ্ণাও আছে আৰু ওপৰলৈকে উঠি যাব পাৰে, খুব ধুনীয়া এটা এণ্ট্ৰি হয়। আপোনালোকে আহিব আৰু খুব ধুনীয়া এয়া আপোনালোকে চাব পাৰে। এইটো বৰপেটা ৰোড হয় আৰু এয়া হৈছে আমাৰ টুলুঙীয়াৰ পৰা, মানে গোৱালপাৰাৰ পৰা আপোনালোকে এইফালে আহিব পাৰে। ককাইজনা যোনখন আপোনাৰ লেণ্ড অফ গল্ডেন লাংগুৰ বুলি আমি সকলো ঠাইত মানে বিখ্যাত হয়। ত' ৱেলকাম টু ককাইজনা। মই ফাৰ্ষ্ট টাইম আহিছোঁ ব্লগটো কৰিবলৈ, ইমান ধুনীয়া জেগা হয়। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। চ' এয়া হৈছে আপোনালোকৰ গেট। ইফালে অকণমান আগবাঢ়ি গ'লে আপোনালোকে মেইন গেটখন পাব। আমি গৈ আছোঁ মানে ওপৰলৈকে, আৰু ওপৰত গ'লে আমি লংগুৰ দেখিবলৈ পাম। তাক লৈ গৈ আছে, খুব ধুনীয়া হয় আৰু এডভেঞ্চাৰৰ কাৰণে খুব ধুনীয়া প্লেচ হয়। আপোনালোক আহক, ফেমিলি লৈ আহক, খুব ধুনীয়া জেগা হয়। ত' আজি শুনিলোঁ বহু কিছু মানুহ আহিছিলে গল্ডেন লাংগুৰ চাব। এতিয়া আমি গৈ আছোঁ আৰু আমাক দেখুৱাবলৈ লৈ গৈ আছোঁ। আৰু যিহেতু পাহাৰৰ ওপৰলৈকে উঠি যাব লাগে, আগলৈকে এটা ঝৰ্ণাও আছে, খুব ধুনীয়া প্লেচ হয়। আপোনালোকে গোটেই এৰিয়াটো চাব পাৰে। চ' খুব ভাল লাগে, খুব ধুনীয়া এৰিয়া হয়। তো ফাইনেলি আমি আহি পামেই। তো খুব ধুনীয়া এটা এডভেঞ্চাৰ হয় আৰু ইয়াত আমি আহিছোঁ গল্ডেন লাংগুৰ চাবলৈ। ভাইলক বেলেগ ধুনীয়া জেগা হয়। এই গ'লোঁ মেইন ডেষ্টিনেশ্যন। পূৰা একদম ইয়াৰ পৰা পূৰা ঝৰ্ণাৰ শব্দ শুনিবলৈ পাইছোঁ। আমি গল্ডেন লাংগুৰ চাবলৈ যাম। বহুত কষ্ট কৰিছে মদন ৰাভা, তেখেতৰ নাম হয়। আমাক ইমান দূৰ লৈ আহি আছে, মানে বেলেগ এটা আমি জংঘলৰ মাজত যেন কিবা এটা এডভেঞ্চাৰ কৰিছোঁ সেনেকুৱা লাগিছে। চ' আপোনালোকে আহিব, মানে এটা গ্ৰেট ফিল হ'ব আপোনালোকৰ। চ' সকলোৱে আহিব। এইখন গল্ডেন লাংগুৰৰ যোনখন পাৰ্ক হয়, ইয়াত ৱাটাৰফলো আছে, খুব ধুনীয়া হয়। ইতিমধ্যে পাই গ'লোঁ গল্ডেন লাংগুৰ, দাদাই দেখুৱাই দিলে। চ' আমি জুম কৰি কেনে আপোনালোকক দেখুৱাম। এয়া এয়া ক'ত আমি গৈ আছোঁ, আপোনালোকে চাব। মানে পূৰা খুব ধুনীয়া আৰু হাল্লা চিল্লা নকৰিবি, হাল্লা চিল্লা নকৰিবি। তো ভাইলক এই হৈছে আমাৰ গল্ডেন লাংগুৰ। কেইদিনমান আগতে ইয়াতে ৰাছেল ভাইপাৰ ওলাইছিলে আৰু এই ৰাছেল ভাইপাৰ ভয়তে ইয়াতে বহুত দৌৰ মাৰিছে, আৰু যিহেতু আমি সেইটো নিজেতো শুনিবলৈ পাইছোঁ। তো আপোনালোকে চাই থাকিব, ব্লগটো কণ্টিনিউ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। যিহেতু এতিয়া আমি ওপৰলৈকে গৈছোঁ, কাৰণ ওপৰলৈকে গৈ পালেহে আমি ঝৰ্ণাটো দেখিব পাম, য'ত নেকি অৰিজিনেল ভিউ পইণ্ট হয়। তো এয়া আমাৰ ডেষ্টিনেশ্যন, আমি আহি পালোঁ। ঝৰ্ণা আপোনালোকে শব্দ শুনিব পাৰিছে মানে। Kalia. তো ভাই লগ এই হৈছে ককাইজনা, মানে বহুত জবৰদস্ত প্লেচ হয়। আমাৰ লগত আছে, আপোনালোকে চাব পাৰে ঝৰ্ণা হয়, মানে ফুল ক্ৰাউড। আৰু আমি ইয়াত আহি বেলেগ মজা কৰিছোঁ। আপোনালোকে চব পিনৰ পৰা ক্ৰাউড চাব পাৰে। ইয়াৰ ভাইটিসকল আছে, গোটেই ফেমিলিসকল আহিছে। বেলেগ চালিয়া আৰু বেলেগ চালিয়া প্লেচ, আপোনালোকে সকলোৱে আহিব। আৰু গল্ডেন লাংগুৰৰ কাৰণে ফেমাছ প্লেচ হয়। চ'
সকলো ভিউৱাৰ্ছকে মই কৈছোঁ আপোনালোক আহক আৰু বেলেগ এনজয় হয় ইয়াত আপোনালোক আহিলে গম পাব লোকেশ্যন হৈছে বাঁহগাঁও গল্ডেন মষ্টি প্লেচ হয় চালে গম পাই যাব যে কেনেকৈ আছে এয়া চাব পাৰে আপোনালোকে মোৰ বেক চাইডত ঝৰ্ণা মানে বেলেগ আৰু খুব ধুনীয়া লাগিব আপোনালোকে যদি আহে বেলেগ বনাব ইয়াত বেলেগ ফিলিং সকলোৱে আহক ককাইজনা জবৰদস্ত প্লেচ হয় চ' ৱেলকাম টু ককাইজনা আপোনালোকে আহিলে ফাৰ্ষ্ট ইয়াতে টিকেটটো কাটি ল'ব 20 টকা হয় টিকেটৰ মূল্য মাত্ৰ আৰু এয়া হৈছে আমাৰ এণ্ট্ৰি এখনে হৈছে মেইন গেট ৱেলকাম টু ককাইজনা বুলি লিখা আছে আৰু লগতে আপোনালোকে পাৰ্কিঙো আছে পাৰ্কিঙত গাড়ী ৰাখিব পাৰে সেফলি ৰাখিব পাৰে যদি ইয়াতে সিকিউৰিটি থাকে আৰু সবতকৈ ধুনীয়া হৈছে ইয়াৰে যোনটো লোকেশ্যন ইয়াৰে যোনটো এণ্ট্ৰি মানে বহুত বেছি ধুনীয়া হয় চ' যি নেকি ইয়াত মানে আমি আহি বহু লোক পাইছোঁ ইয়াত বহু লোক গেডাৰিং হৈছে কণ্টিনিউ লোকসকল আহিয়ে থাকে ইয়াতে আৰু আটাইতকৈ মানে ভাল লগা কাৰণ দেখিবলৈ খুব ধুনীয়া হয় চ' সেইবাবে ইয়াত মানে চব ছাইডৰ পৰা আহে যিটো গৰমৰ দিন আৰু গৰমৰ দিনত ইয়াত ঝৰ্ণাও আছে গল্ডেন লেংগুৰৰ কাৰণে খুব এটা পপুলাৰ জেগা হয় আৰু এডভেঞ্চাৰ কাৰণে খুব ধুনীয়া জেগা ক'ব গ'লে কাৰণ যিহেতু জংঘলৰ মাজত ঝৰ্ণা জংঘলৰ মাজত গল্ডেন লেংগুৰ চ' তাৰে মাজত ইমান ধুনীয়াতে এণ্ট্ৰি আপোনালোকে এনেকৈ সোমাই যাব সোমাই গ'লে এনেকৈ ব্ৰিজ এখন পাব আৰু ইয়াৰে আপোনালোকে ভিউটো চাব পাৰে কিমান ধুনীয়া হয় ভিউটো ইয়াৰে মানে নাজাৰাটো কিমান ধুনীয়া সিফালে আৰু এখন মানে তাত মানে এনেকুৱা পুখুৰীটোৰ মাজতে এনেকৈ চাংঘৰ বান্ধিছে তাত গৈ আপোনালোকে চেলফি ল'ব পাৰে খুব ধুনীয়া জেগা হয় আমি আহিছোঁ আমাৰ খুবেই ভাল লাগিছে আৰু এনেকুৱা এটা এডভেঞ্চাৰ আপোনালোকে চাব পাৰে মাজতে আছে আই লাভ ককাইজনা বুলি ইয়াত লিখা আছে এনেকৈ ইয়াত চিলড্ৰেনবোৰ খেলিব পাৰে ইয়াতে এনেকৈ জুলনি আৰু বহিবলৈ ঠাই আছে আৰু ইয়াতে এনেকৈ বাঁহৰে এনেকৈ ওপৰত এটা ঘৰ বান্ধিছে খুব ধুনীয়া লোকেশ্যন হয় আৰু আগবাঢ়ি গৈ থাকিম আৰু মানে ভিউটো ইমান ধুনীয়া হয় ইয়াত আহিলে আপোনালোকৰ ফিলিংছটো মানে বেলেগ এটা ফিল হ'ব ইমান ভাল লাগিব যেনেকৈ আৰু এখন আমি ব্ৰিজ পাই গ'লোঁ আগবাঢ়ি যাম ইয়াৰ পৰা আপোনালোকে এনেকৈ আগেৰে যদি ৰাইট টাৰ্ণিং লয় তেতিয়াহ'লে আপোনালোকে য'ৰ পৰা মেইন চেল্ফি পইণ্টত চ' এতিয়া আমি আগবাঢ়ি গৈ আছোঁ য'ত মানুহবোৰ চেল্ফি লয় আৰু য'ত একচুৱেলি য'ৰ পৰা মানে মেইন ঝৰ্ণাৰ ভিউটো দেখিবলৈ পায় আৰু বহু লোক আহে চেল্ফি ল'বৰ কাৰণে চাব পাৰে কিমান লোক আহে ত' আপোনালোকে মোৰ পিছপিনে লগতে দেখিব পাৰে গ' গ্ৰীণ বুলি লিখা আছে এনেকৈ ইমান ধুনীয়াকৈ লিখা আছে আৰু মই আগবাঢ়ি যাম আৰু আপোনালোকক মানে ইহঁতৰ ইমান ডিচিপ্লিনত গোটেই এৰিয়াটো মেইনটেইন কৰিছে গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম চ' কিপ ৱাটছিং এয়া শিৱ মন্দিৰত যোৱা ৰাস্তা আৰু লগতে ইফালে আপোনালোকে তললৈকে নামি যাব পাৰে এয়া হৈছে ওপৰৰ পৰা কিছু ধুনীয়া ভিউ আৰু ইয়াৰ পৰা আপোনালোকে ওপৰত যিটো চাংঘৰ বান্ধিছে গছৰ মাজত তাৰে কিছু ধুনীয়া ভিউ দেখিবলৈ পাব আৰু ইয়াৰ পৰা মানে ইমান ধুনীয়া এটা ভিউ মানে ইমাজিনৰ বাহিৰত ভিউটো ইমান ধুনীয়া হয় ত' তাৰ পৰা আমি আগবাঢ়িছোঁ অকণমান পুখুৰীৰ মাজত যোনটো খুব ধুনীয়া এটা ভিউ য'ত নেকি লোকসকল আহে চেল্ফি টেল্ফি লয় চ' তালৈকে অকণমান আগবাঢ়ি গৈছোঁ আপোনালোকক দেখুৱাইছোঁ এয়া মাজত পুখুৰীৰ মাজতে চাংঘৰ ইয়াত আহি কেনে লোকসকল চেল্ফি লয় চ' খুব ধুনীয়া এটা পৰিৱেশৰ মাজত আমি সোমাই আহিলোঁ ইয়াত আহি কেনে মানে আপোনালোকে চাব পাৰে মোৰ পিছপিনে আছে য'ত নেকি আপোনালোকে এই জেগাত আহি ইয়াত আপোনালোকে চেল্ফি ল'ব পাৰে ইফালে আপোনালোকে চাব পাৰে ইফালে মোৰ লগতে লাগি আছে ইফালে এনেকৈ য'ত ইয়াত আপোনালোকে ইয়াত অকণমান মানে গৰম চৰম লাগিলে ইয়াত বহিব পাৰে যিহেতু এনেকৈ খেৰী ঘৰেৰে জুপুৰিৰে এনেকৈ খুব ধুনীয়া এটা বনাইছে আৰু ইফালে আপোনালোকে যদি আগবাঢ়ি গৈ থাকে আগবাঢ়ি গ'লে আপোনালোকে সেই তাত আৰু এটা ব্ৰিজ আছে য'ত নেকি আপোনালোকে যাব পাৰে আৰু ইফালে খুব ধুনীয়াকৈ এনেকৈ খুব ধুনীয়া এটা মানে আহি ইমান ভাল লাগিছে আমাৰ ইয়াত আহি মানে মাইণ্ড ফ্ৰেছ হৈ গৈছে চ' আপোনালোকে আহিব লোকেশ্যন হৈছে আমাৰ বঙাইগাঁৱত এই জেগা হয় এই জেগাত য'ত নেকি আপোনালোকে আহিলে ইয়াত মানে ওচৰতে এনেকৈ শিৱ মন্দিৰ আছে শিৱ মন্দিৰৰ লগতে এনেকৈ ঝৰ্ণা আহিছে তো ঝৰ্ণাৰ লগতে খুব মানে ভেৰাইটি আৰু ইহঁতে খুব ডিচিপ্লিনত জেগাখিনি মেইনটেইন কৰিছে আপোনালোকে ওলাই আহক আৰু জেগাটোত এবাৰ হ'লেও ভিজিট